বছৰ বিৰতিৰ পিছত এই মঞ্চখনত মই ঘোষণা কৰিছোঁ। কাৰণ বহুতো আপোনালোক কৰিব সৰ্বকনিষ্ঠ বিশেষজ্ঞ বিনম্ৰভাৱে অনুৰোধ কৰোঁ, এই অনুষ্ঠানটি যদি আপোনালোকে আগত লৈ কৰিব বিচাৰিছে তেতিয়াহ'লে গোটেই দখলাৰ যিকেইখন সমাজ আছে প্ৰত্যেকখন সমাজৰে একযোগী কমিটি এখনক মাতি আনি এখন মিটিং কৰক। তেতিয়া দেখিব প্ৰত্যেক দখলাবাসী ৰাইজৰে অঞ্চলবাসী ৰাইজৰে আচৰিত ধৰণে সহযোগিতা হ'ব। আৰু মই কওঁ আচলতে অনুষ্ঠানটো খুবেই ভাল অনুষ্ঠান, বিৰাট ভাল অনুষ্ঠান। এই বস্তুটো আমি সহযোগ কৰিছে নাই, কিন্তু আমি তেওঁলোকৰ পৰা কোনো মানে সঁহাৰি পোৱা নাই কাৰণে আমি অলপ পিছ কৰি দিছোঁ। গতিকে আপোনালোকক অনুৰোধ কৰিম, আপোনালোকে এইবাৰ ৰিচেণ্টলি এখন মিটিং দিয়ক, আমাৰ পদখন ৰাজ্যৰ কাৰ্যালয়তে দিয়ক, ফিল্ডখনতে দিয়ক, য'তেই দিয়ক, আপোনালোকে সেইটো কাম কৰক। সেইটো মই আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ। বিশেষ নকওঁ নেকি? প্ৰথমে দখলাবাসী ৰাইজৰ ওচৰত মই দীৰ্ঘায়ু কামনা কৰিছোঁ ৰাইজৰ, আৰু সুদিহা পৰামৰ্শ বিচাৰিছোঁ যেন এই সাৰ্বজনীন দুৰ্গা উৎসৱটি যেন সুন্দৰ হিচাপে পালন কৰিব পাৰোঁ। আচলতে কথা হ'ল সৰু সৰু ৰংমন গোষ্ঠীৰ খুব এটা মন লৈ পেলাই এই দুৰ্গা পূজাখন আৰম্ভ কৰিছিল। আমি জানা নাছিলোঁ, তৎক্ষণাত হৈ গ'ল। খুঁটি নাতি কিছুমান বহুত থাকি গ'ল। গতিকে এই খুঁটি নাতিবিলাক নহ'লে জীৱনটো সুন্দৰ নহয়। গতিকে এই খুঁটি নাতি থাকিবই। কোনো এটা বস্তু তৈয়াৰ হ'ব যাওঁতে তাত কিছুমান খুঁটি নাতি থাকে। খুঁটি নাতিখিনি জ্ঞান পৰিসৰ যেতিয়া বাঢ়ি যাব তেতিয়া সেই খুঁটি নাতিবিলাক নাইকিয়া হৈ যাব। দিন শাৰদীয় দুৰ্গা উৎসৱ দখলা গাঁৱত যি কৰি আনিছে, দখলা ৰংমন গোষ্ঠীৰ সৌজন্যত ৪ৰ্থ বাৰ্ষিক এই উদযাপন সমিতিৰ সভাপতি মহোদয় তথা বিভিন্ন কাৰ্যকৰ্তাসকল, উপস্থিত সমূহ শুভাকাংক্ষী নেত্ৰীসকল, আজি যি কাৰ্যালয় এই অনুষ্ঠানৰ শুভাৰম্ভ হিচাপে মোক যি দায়িত্বভাৰ দিছিলে, মই সুচাৰুৰূপে এই কাৰ্যালয়ৰ উদ্বোধন ঘোষণা কৰিছোঁ। লগতে সকলো অঞ্চলবাসী ৰাইজক এই দখলা গাঁৱৰ গৌৰৱসদৃশ যি দুৰ্গা পূজা সক্ৰিয় হৈ থকাৰ কাৰণে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ।